নমস্কাৰ মই জুমি আহমেদ মই ৰিচ টাইম দৰ্শকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকে নিশ্চয় ভাল পাব ৰেচিপিটো মিডল ইষ্টৰ হয় আৰু এই ৰেচিপিটো খুব সুন্দৰ আৰু খুব লাইট হয় খায়ো খুব ভাল পাব নিশ্চয় আৰু মই প্ৰায় বনাই থাকোঁ যিহেতু মোৰ ফেমিলি এইটো ৰেচিপি ভাল পায় সো আপোনালোকৰ লগত আজি মই এই ৰেচিপিটো নাম হ'ল ওজি পোলাও সো আৰবিয়ান মানুহবোৰে খাই খুব ভাল পায় সো মিডল ইষ্টত এইটো ৰেচিপি খুব বেছি ফেমাছ সো আজি মই এইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আহকচোন কেনেকৈ বনাই মই দেখুৱাব বিচাৰিম গুড়া গৰম মছলাখিনি গোটেই মেৰিনেশ্যনত মই দি দিলোঁ চিকেনৰ ওপৰত আৰু খুব সুন্দৰকৈ মিক্স কৰিলোঁ এতিয়া মই লেমন জুচ লৈছোঁ এইটো লেমন জুচ 1 ফুল লেমন জুচ লৈছোঁ 1 ফুল লেমন জুচ লৈ ইয়াকো খুব সুন্দৰকৈ মই ৰাব কৰিছোঁ চ' ডেট লেমনটো ভিতৰত সোমাই চিকেনটো ধুনীয়াকৈ মেৰিনেশ্যন হয় আৰু টেণ্ডাৰ হ'ব যেতিয়া বনাম খুব ধুনীয়াকৈ জুচি হৈ সিজি যায় এতিয়া মেৰিনেশ্যন কৰি মিনিমাম হাফ এন আৱাৰ টু 1 আৱাৰ ভিতৰত আমি থৈ দিম ঢাকি পেলাই এইটো 1 আৱাৰ মেৰিনেশ্যন হ'লে খুব ধুনীয়া হয় মছলাটো ধুনীয়াকৈ চিকেনত সোমায় এতিয়া মই ধুনীয়াকৈ এটা চচপেনত অকণমান তেল দিম ৰিফাইন অইল দি পেলাই এতিয়া পিঁয়াজখিনি দি দিলোঁ মই পিঁয়াজখিনি দিয়া হ'ল এতিয়া তেজপাত দিলোঁ এয়া তেজপাত দিয়া হ'ল এতিয়া মই গোটা গৰম মছলা দিলোঁ গোটা গৰম মছলা দি অকণমান লৰাই দিলোঁ পিঁয়াজটো যেতিয়া অকণমান ট্ৰান্সপাৰেণ্ট হ'ব
তেতিয়া মই আদা নহৰু আধা থৈ দিছিলোঁ, সেই আদা নহৰুখিনি দি দিম পেনত পিঁয়াজৰ লগত দি অকণমান লৰাই তাৰপিছত মই এই বিলাহীখিনি ঢালি দিলোঁ। বিলাহীখিনি ঢালি দিয়াৰ পিছত খুব সুন্দৰ এটা ৰং হয়, খুব ধুনীয়া এটা স্মেল ওলায়। এতিয়া মই ধনিয়া পাতখিনি দি দিলোঁ। ধনিয়া পাত দিয়াৰ পিছত মই পদিনা পাত দিলোঁ। এতিয়া ধনিয়া পাত দিয়া হোৱাৰ পিছত পদিনা দি মই ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত অকণমান ভাজিলোঁ মই। এতিয়া মই নিমখ আন্দাজমতে দিম, কাৰণ মই যিহেতু চিকেনত নিমখ দিছিলোঁ, চ' মই নিমখটো অকণমান কম পৰিমাণে দিম। ভাতৰ চাউলৰ আন্দাজত নিমখ দিছোঁ মই 1 চামুচ। 4টা দিব ওলাইছোঁ কেঁচা জলকীয়া, এয়া দিলোঁ মই কেঁচা জলকীয়া কেইটা। তাৰপিছত খুব সুন্দৰকৈ লৰাই দিম। এতিয়া মই অকণমান গৰম পানী দিলোঁ। গোটেইখিনি পিঁয়াজ, আদা নহৰু, বিলাহী, নিমখ, কেঁচা জলকীয়া, তেজপাত, গোটা গৰম মছলাখিনি সুন্দৰভাৱে মিক্স হৈ যোৱাৰ কাৰণে উতলা পানী অকণমান ছটিয়াই দিলোঁ। এতিয়া লৰাই দিয়াৰ পিছত মই যিখিনি মেৰিনেশ্যন কৰি থৈছিলোঁ, মেৰিনেশ্যন কৰা চিকেনখিনি মই ঢালিব ওলাইছোঁ। এয়া ঢালি দিলোঁ। খুব সুন্দৰ 1 ঘণ্টামান মই মেৰিনেট কৰি থৈছিলোঁ এইটো, চ' ডেট ধুনীয়াকৈ মেৰিনেশ্যন কৰিলে অকণমান চিকেনটো ছফ্ট হয় আৰু টেণ্ডাৰাইজড হয় আৰু বনাবলৈও খুব ধুনীয়া হয়, মছলাবোৰ সোমাই যায়। চ' মিক্স কৰি থোৱা যিখিনি মই মছলাৰে মিক্স কৰি থৈছিলোঁ, মেৰিনেট কৰি থৈছিলোঁ, এই চিকেনখিনি ঢালি মই এতিয়া অকণমান ভাজিম। 5 to 7 মিনিটছ ভাজিম। চিকেনখিনি মই লৰাই কিনে ধুনীয়াকৈ ঢাকি দিম মই। ঢাকি দিয়াৰ পিছত অকণমান মই সিজিবলৈ দিম। এতিয়া ঢাকন গুচাই মই ধুনীয়াকৈ লৰাই দিছোঁ। দেখিছে খুব সুন্দৰ কালাৰ এটা আহিছে আৰু খুব ধুনীয়া এটা স্মেলো ওলাইছে। অকণমান মই খুব ধুনীয়াকৈ মছলাত ভাজি ল'লোঁ মাংসখিনি। এতিয়া মই উতলা পানী গৰম কেটলিত কৰি লৈছিলোঁ আন্দাজমতে। যেনেকৈ 2 কাপ চাউল হ'লে মই 3 কাপ আধা পানী দিওঁ কাপেৰে। চ' মোৰ যিহেতু চাউল 2 কাপ, মই 3.5 কাপ এটা আন্দাজ কৰি গৰম পানী ঢালি দিলোঁ। ঢালি চচপেনত খুব সুন্দৰ উতল আহিছে, দেখিছে। যিহেতু গৰম পানী দিছোঁ, উতল আহিয়ে গ'ল। এতিয়া মই ধুই থোৱা চাউল যিখিনি ধুই থৈছিলোঁ 2 কাপ, সেই 2 কাপ চাউলখিনি মই ঢালি দিলোঁ। চাউল, মুৰ্গী আৰু পানী যিখিনি মিশ্ৰণ আছিল মছলা, সেইটোত মই ধুনীয়াকৈ চাউলখিনি বাচমতি ৰাইচখিনি ঢালি দিলোঁ। ঢালি এতিয়া খুব সুন্দৰকৈ লৰাই দিলোঁ। এতিয়া মই পানী দিয়াৰ পিছত ধুনীয়াকৈ ঢাকন মাৰি দিম। আন্দাজমতে পানী দিয়াৰ পিছত এতিয়া ঢাকন মাৰি সিজিবলৈ দিম চাউল আৰু মাংস। এয়া ঢাকন মাৰি দিলোঁ। 5 মিনিট ঢাকন মৰাৰ পিছত আপুনি খুলি চাব, খুব সুন্দৰ পানীটোত শুকাই আহিছে, চাউলে টানিছে আৰু চিকেনো আছে, চিকেনৰ পানীও চাউলে টানিছে। এটা সুন্দৰ ধুনীয়া এটা স্মেল ওলাইছে, খুব মানে খুব ভাল লগা স্মেল এটা। এতিয়া মই পিয়ৰ ঘি ঢালি দিম। যিখিনি পিয়ৰ ঘি মই লৈ থৈছিলোঁ, সেই পিয়ৰ ঘিখিনি ওপৰত ঢালি খুব সুন্দৰকৈ লাৰি দিম। লাৰি পেলাই আকৌ মই জুইটো কমাই ঢাকন মাৰি দিম। ঢাকন মাৰি সিজিবলৈ দিম another 5 মিনিটছ। ইফালে মোৰ চাউল কম জুইত সিজিব দিছোঁ 5 মিনিটছ, another 5 মিনিটছ। তেতিয়ালৈ মই অকণমান এয়া ময়দা ল'লোঁ। ময়দা অকণমান দেখাইছোঁ যে এটা ডাঙৰ ৰুটি ল'বলৈ হ'লে 1 কাপ ময়দা, তাতে অকণমান নিমখ দিম মই, জাষ্ট অকণমান সোৱাদ অনুযায়ী। তাৰপিছত মই ইয়াত অকণমান ৱাৰ্ম ৱাটাৰ, অকণমান কুহুমীয়া পানী গৰম কৰি লৈছিলোঁ মই। ইয়াতে এতিয়া অকণমান তেল দিম। ফাৰ্ষ্ট অলপ তেল দিলোঁ, জাষ্ট ফিউ ড্ৰপছ আৰু বেছি নহয়। অকণমান অইল দিলোঁ, দি পেলাই খুব ধুনীয়াকৈ মই সানি ল'লোঁ। সানি লৈ অকণমান তেতিয়া ৰুটিখন খুব ধুনীয়া হয়, যিটোত আমি পকেট বনাম, যিটোত আমি ভিতৰত এতিয়া মিশ্ৰণখিনি সোমাম। মই দেখুৱাম আপোনালোকক। এয়া সানি লৈছোঁ আগতে আটাটো খুব সুন্দৰকৈ। ইয়াতে মই অলপকৈ পানী দিলোঁ। এয়া এবাটি পানী ল'লোঁ। 1 কাপ আপোনাৰ আটাত বা ময়দাত 1 কাপ সৰু বাতিৰে এবাটি পানী লাগে। এনেকৈ খুব সুন্দৰকৈ সানি লৈছোঁ, দেখিছে আপোনালোকে। এয়া দেখিছে কি সুন্দৰ এটা গোল বল এটা কৰিলোঁ, ডাফটো বনালোঁ আটাৰ। এতিয়া খুব ধুনীয়াকৈ মাৰি ল'ব আপোনালোকে।
খুব সুন্দৰ হৈছে, ছফ্ট ড এটা হৈছে দেখাইছোঁ। এইটো ডাঙৰ ড, এইটো এতিয়া মই ধুনীয়াকৈ পাতলকৈ এখন ৰুটি বনাম। দেখিছে এনেকৈ ল'ব লাগিব, অকণমান আটা ছটিয়াই, তাৰপিছত ডাঙৰকৈ ৰুটি এখন মই বনাম। এইটো এনেকৈ দীঘলকৈ পাতলকৈ ৰুটিখন বনাব লাগিব, কাৰণ এইটো মই ৰুটিখনৰ ভিতৰত মই যিটো আমাৰ বনালোঁ অজি ৰাইচটো, সেইটো ষ্টাফ কৰি মই এইটো আকৌ বেক কৰিম। চ' এনেকৈ এখন ৰুটি আমাক লাগিবই, আৰু ৰুটিখন খুব ধুনীয়া দেখিছে, ছফ্ট হৈছে। এয়া দেখিছে কিমান ডাঙৰকৈ ৰুটিখন মই বনাই লৈছোঁ। খুব সুন্দৰকৈ ৰুটিখন আপোনালোকে এনেকৈ বেলি ল'ব। বেলি লৈ পিছত এনেকুৱা এটা বহল পাত্ৰত এনেকৈ পেলাই ল'ব। এনেকৈ দেখিছে ন মই কেনেকুৱা ধৰণকৈ লৈছোঁ, আপোনালোকে চাওক। এনেকৈ ধৰণকৈ ধুনীয়াকৈ বহলকৈ মেলি তাতে আপোনালোকে অজি পোলাওখিনি মই চিমত থৈছিলোঁ অকণমান কম জুইত। দেখিছে কি সুন্দৰ হৈ উঠিছে, অলমষ্ট ৰেডি। এইটো মই এতিয়া এইটো আপোনালোকে গেছৰ পৰা নমাই, এইটো জুইটো মই নমাই দিছোঁ অলৰেডি, অফ কৰি দিব আপোনালোকে এনেকুৱা হ'লে। এতিয়া এই অজি পোলাওটো মই ধুনীয়াকৈ মিশ্ৰণখিনি এই ৰুটিৰ ভিতৰত সোমাই দিম। এতিয়া অজি পোলাওটো খুব সুন্দৰকৈ যিখন ৰুটি বনাইছিলোঁ তাতে ঢালি দিব, এনেকৈ চিকেন ডাঙৰ এডোখৰ দি। আৰু যদি সৰু পিচ আপোনালোকে সৰু 2ডোখৰ 3ডোখৰ দিব পাৰে। মই যিহেতু পিচটো ডাঙৰ কৰিছোঁ, চ' আপোনালোকে এনেকৈ উলিয়াই খুব সুন্দৰকৈ উলিয়াই ল'ব। উলিয়াই লৈ তাৰপিছত এতিয়া এনেকৈ ধৰণকৈ মই যেনেকৈ ফ'ল্ড কৰিছোঁ আপোনালোকে চাওক, এনেকুৱা ফ'ল্ড কৰিব। তাৰপিছত এটা কণী এনেকৈ ভালকৈ ফেটি লৈ এনেকৈ ৱাশ্ব কৰি দিব, উইথ এগ ৱাশ্ব বুলি কয় এইটো। আপোনালোকে যিহেতু ষ্টিক মানে আঠা লাগিব কাৰণে এইটো মই এগ ৱাশ্ব দিছোঁ। এগ ৱাশ্ব লগাই ধুনীয়াকৈ বন্ধ কৰি লৈছোঁ, ভিতৰত অজি পোলাওখিনি ভৰাই ষ্টাফিং কৰি। এয়া দেখিছে আপোনালোকে এনেকৈ কমপ্লিট বন্ধ কৰি ল'লোঁ। তাত মই এখন ট্ৰেত, বেকিং ট্ৰেত আপোনাৰ ধুনীয়াকৈ আপচাইড ডাউন কৰি এতিয়া অজি পোলাওৰ যিটো পকেটত মই সোমাই দিলোঁ ৰুটিখনৰ ভিতৰত, এতিয়া এনেকুৱা ধৰণকৈ আপচাইড ডাউন কৰি মই বেকিং ট্ৰে এখনত ল'ম। বেকিং ট্ৰেখন অকণমান আপোনালোকে গ্ৰীছ কৰি ল'ব, অকণমান অইল বা বাটাৰ দি গ্ৰীছ কৰি ল'লে হ'ল, চ' ডেট লাগি নাথাকে সেইটো। এইটো দেখিছে এনেকৈ ধৰণকৈ ধুনীয়াকৈ আপোনালোকে ট্ৰেত বহাই ল'ব। এতিয়া কণীৰে ধুনীয়াকৈ ব্ৰাছ কৰি দিয়ক, যিটো কণী আমি ফেটি লৈছিলোঁ ধুনীয়াকৈ ব্ৰাছ কৰি ল'ব। ব্ৰাছ কৰাৰ পিছত অকণমান বগা তিল মই ছটিয়াই দিছোঁ, কাৰণ বেক হোৱাৰ পিছত খুব সুন্দৰ এটা ৰঙৰ ওপৰত বগা তিলকেইটা ফুটি উঠে, মোৰ খুব ভাল লাগে। চ' আপোনালোকেও দিব পাৰে, এইটো অপশ্যনেল। এনেকৈ ধৰণকৈ মই তিলটো দি পেলাই এতিয়া মই বেক কৰিম। অ'ভেনটো প্ৰিহিট কৰি এতিয়া বেক কৰিব লাগিব। এতিয়া অ'ভেনৰ ভিতৰত, প্ৰিহিট কৰা অ'ভেনৰ ভিতৰত ধুনীয়াকৈ আপুনি সোমাই দিয়ক। সোমাই পেলাই মিনিমাম হাফ এন আৱাৰ, 25 মিনিটছ টু হাফ এন আৱাৰ 200 ডিগ্ৰীত, এয়া 200 ডিগ্ৰীত আপোনালোকে 200 প্ৰিহিট মই বেছিত কৰিছিলোঁ, পিছত 200ত দি ধুনীয়াকৈ আপুনি এনেকৈ বেক কৰি ল'ব 25 to 30 মিনিটছ। এয়া আমাৰ অলৰেডি হৈছে, দেখিছে। এতিয়া মই ওলাব লৈছোঁ, খুব সুন্দৰ এটা কালাৰ দিছে, আৰু কালাৰৰ ওপৰত আমাৰ বগা তিলটো খুব সুন্দৰকৈ জিলিকিছে, দেখিছে আপোনালোকে। মোৰ খুব ভাল লাগে এনেকৈ যেতিয়া তিলটো স্পষ্ট ফুটি উঠে বেকিং আইটেমত। আৰু এইটোৱে মই খুব বেছি অইল দিবও নালাগে, একেবাৰে সামান্য অইলত বনাওঁ, আৰু লাষ্টত অকণমান পিয়ৰ ঘি দি দিওঁ জাষ্ট ফ্লেভাৰৰ কাৰণে। ইটছ অলমষ্ট লাইক বিৰিয়ানী, কিন্তু বিৰিয়ানীতকৈ অকণমান আৰু লাইট হয়, যিহেতু এইটো আমাৰ পৰিয়ালে খুব খাই ভাল পায়।
চ' আপোনালোকেও ট্ৰাই কৰিবচোন এইটো অজি পোলাও নিশ্চয় ভাল পাব আৰু কমেণ্টছত লিখিব আপোনালোকে কেনেকুৱা পালে খাই